নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ উত্তৰ প্ৰদেশ বিহাৰৰ 50,000 লোকে অসমত ভোট দিছে বিস্ফোৰক মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মমতা বেনাৰ্জীয়ে মহা বিস্ফোৰক মন্তব্য কৰিছে কৈছে অসমৰ নিৰ্বাচনত বহিৰাগত লোকে আহি ভোট দান কৰিছে 50,000 বহিৰাগতই ভোট দান কৰিলে অসমৰ নিৰ্বাচনত উত্তৰ প্ৰদেশ বিহাৰৰ পৰা ভোটাৰ আনিছিল বিজেপিয়ে অসমীয়াৰ ভোটেৰে জয়ী হ'ব নোৱাৰি এনে কাম কৰিছে বিজেপিয়ে বিস্ফোৰক মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পশ্চিমবংগৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য মমতা বেনাৰ্জী অসমৰ নিৰ্বাচনক লৈ মমতা বেনাৰ্জীয়ে বিস্ফোৰক মন্তব্য কৰিছে আন এটা ডাঙৰ খবৰ ৰাজপথত এবাৰ লাগিছে হুৱা দুৱা পূজা কৰিবলৈ গৈ 13 গৰাকীকৈ লোকৰ থিতাতে মৃত্যু হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত দেশ জোকাৰি যোৱা কিহৰণকাৰী ঘটনা সংঘটিত হৈছে এবাৰ ৰাজপথতেই মৃত্যুৰ কিৰিলি পূজা কৰিবলৈ গৈ 13 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ইটাতে প্ৰাণ হেৰুৱাইছিল 10 গৰাকীকৈ লোকে অত্যন্ত এটা বেয়া খবৰ কিয়নো পিকআপ বাহনত খুন্দিয়াইছিল তীব্ৰবেগী বাছে আৰু তাৰ পিছতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে পিকআপ বাহনত উঠি ধৰ্মীয় অনুষ্ঠানলৈ গৈছিল লোকসকল প্ৰায় 32 গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে বিগ নিউজ এই মুহূৰ্তত ক্ষতিগ্ৰস্ত স্কৰপিঅ বাহনৰ লগতে মটৰ চাইকেল আৰু এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে জনাইছো পৰৱৰ্তী খবৰ মধ্য গুৱাহাটীৰ এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীলৈ আৰক্ষীৰ সমন জাৰি ডাঙৰ খবৰ পুনৰ বিতৰ্কত পুনৰ চৰ্চাত কুংকি চৌধুৰীলৈ পাণবজাৰ থানাত সমন জাৰি কৰা হৈছে এটা ব্ৰেকিং নিউজ আজি পাণবজাৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ কুংকি চৌধুৰীক মধ্য গুৱাহাটীৰ এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই সমন জাৰি কৰা হৈছে আজি ঘটনাক লৈ বিশ্বজুৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজি দিনৰ 11 বজাতে পাণবজাৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ হৈছিল কুংকি চৌধুৰীৰ পলিটিকেল মেনেজমেণ্টৰ 4 সদস্য আৰু সন্দীপ যাদৱ সহ আন 3 গৰাকী হাৰিয়ানাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে কালি থানাতেই জামিনত মুকলি কৰি দিছিল যুৱক কেইজনক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ আৰক্ষীৰ বিৰুদ্ধে কুংকি চৌধুৰী আনিছিল অভিযোগ গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ আৰক্ষীৰ বিৰুদ্ধে কুংকি চৌধুৰীৰ অভিযোগ আনিছিল আৰু সমগ্ৰ কাণ্ডৰ বাবে কুংকি চৌধুৰীক আজি তলব কৰিছে আৰক্ষীয়ে জনাইছো পৰৱৰ্তী ডাঙৰ খবৰ যুদ্ধৰ পিছতে দেশৰ জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আৰু দেশত বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ শুল্ক কৰ টেক্স বৃদ্ধি পাইছে ব্ৰেকিং নিউজ ৰপ্তানি শুল্ক বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন এবাৰ ডিজেলৰ ৰপ্তানি শুল্ক 21.5 পৰা 55.5 টকালৈ বৃদ্ধি হৈছে বিমানৰ টাৰবাইন ইন্ধনৰ ৰপ্তানি শুল্ক 29.5 পৰা 42 টকালৈ বৃদ্ধি হৈছে দেশত ইন্ধন নাটনি দূৰ কৰিবলৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনাইছো পৰৱৰ্তী খবৰ আজি অখিল গগৈয়ে মন্তব্য কৰি কৈছে যে যদি মেচিনত গণ্ডগোল নহয় বিৰোধীৰ চৰকাৰ নিশ্চিত বিৰোধীৰ সকলো দল লগ হৈ 70 পৰা 80খন আসন লাভ কৰিব বহিৰাজ্যৰ পৰা বিশেষজ্ঞ আনি ইভিএম হেক কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে ৰাইজক ষ্ট্ৰং ৰুমসমূহত
দৃষ্টি ৰাখিবলৈ আহ্বান জনালে অখিল গগৈয়ে। ইমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ভবাই নাছিল। ইমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভবাই নাছিল বুলি আজি এক বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে। খবৰ, বিজেপিৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে সৰব হৈছে এতিয়া কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰ গোস্বামী, লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ ঘটনাক ধিক্কাৰ দিছে মীৰা বৰঠাকুৰে। জনাইছো পৰৱৰ্তী খবৰ, কেৱল আমাক চৰকাৰ গঠন কৰিবলৈ এটা সুযোগ দিয়ক। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য, কেৱল আমাক চৰকাৰ গঠন কৰিবলৈ এটা সুযোগ দিয়ক। আমি ইয়াত এনেকুৱাকৈ উদ্যোগ স্থাপন কৰিম যে লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন কৰিব বুলি তেওঁ মন্তব্য কৰিছে। চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা সকলো পদত নিযুক্তিৰ ব্যৱস্থা কৰিম। ৰাজ্যখনত নিবনুৱা হৈ যাতে কোনো নাথাকে আৰু তাৰ বাবেই আমাৰ চৰকাৰে কাম কৰিব। পশ্চিমবংগত এক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এক বিশাল জনসভাত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে ভোটৰ বতৰত বৰ্তমানত নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত পুনৰ অবৈধ বাংলাদেশীৰ প্ৰসংগ। বিজেপি ক্ষমতালৈ অহাৰ লগে লগে পশ্চিমবংগত থকা সকলো অনুপ্ৰৱেশকাৰীয়ে টালি টোপোলা বান্ধিব লাগিব। মই কথা দিলো, কাৰ অধীনত আবেদন কৰা সকলোৱে পশ্চিমবংগত নাগৰিকত্ব লাভ কৰিব। এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছো পৰৱৰ্তী ডাঙৰ খবৰ, এইবাৰ পশ্চিমবংগত কাৰ্যকৰী হ'ব নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। পশ্চিমবংগত কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন। চবকৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৈ প্ৰধানমন্ত্ৰীৰ ঘোষণা। এটা ব্ৰেকিং নিউজ, পশ্চিমবংগৰ নিৰ্বাচনৰ মূল নিৰ্বাচনী ইস্যুত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান লোকক নাগৰিকত্ব প্ৰদানৰ ঘোষণা প্ৰধানমন্ত্ৰীগৰাকীৰ। গুৰুত্বপূৰ্ণ খবৰ, মটুৱা নাম ক্ষুদ্ৰ শৰণাৰ্থীকো নাগৰিকত্ব প্ৰদানৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পশ্চিমবংগত কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন। জনাইছো পৰৱৰ্তী খবৰ, এইবাৰ হিতেশ্বৰ শইকীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে মই 5 গৰাকী মুখ্যমন্ত্ৰী দেখিলো। কোনেও সাংবাদিকক মালিকৰ নাম, পেপাৰৰ নাম সোধা নাছিল। সাংবাদিকে প্ৰশ্ন কৰিলেই কাৰোবাৰ গাত বিচাই ডকিবই। চৰকাৰৰ ভালৰ লগতে বেয়াখিনি দেখুৱাই দিয়াটো সাংবাদিকৰ দায়িত্ব। গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ প্ৰতিবাদী সভাৰ পাছতেই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতুমণি শইকীয়াই এই মন্তব্য কৰিছে। আন এটা খবৰ হৈছে অসম বিধানসভা 2026 নিৰ্বাচন আৰু মুঠ ভোটদানৰ হাৰ হৈছে 85.96%। শনিবাৰে শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিত বেবিলেন হাই ইংলিছ স্কুল ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত পুনৰ ভোটদানৰ হাৰ 61.77%। জনাইছো পৰৱৰ্তী খবৰ, মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু থাকিব। মিয়াক লৈ কঠোৰ হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি নহয়, মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু থাকিব। মিয়াক লৈ বিজেপিৰ স্থিতিত নাই কোনো আপোচ। মিয়াৰ বিৰুদ্ধে দলৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি ঘোষণা কৰা হৈছে। ব্ৰেকিং নিউজ, নতুন বৰ অসমৰ
ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে গৰজি উঠিল দিলীপ শইকীয়া। মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি নহয়, মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ। আন এটা ডাঙৰ খবৰ, পাপ কৰিছে লুৰিণজ্যোতি গগৈয়ে, মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজমলৰ তৰফৰ পৰা লুৰিণজ্যোতি গগৈক উভতি ধৰা হৈছে। এইবাৰ মহাবিস্ফোৰক মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। তেওঁ কৈছে যে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব এইবাৰ লুৰিণজ্যোতিয়ে আগৰে পৰা বহুত পাপ কৰিছে। আমাৰ মুছলমানৰ দিল জ্বলাই ৰাখিছে লুৰিণজ্যোতি গগৈয়ে। NRCৰ সময়ত তেওঁ কি কৰা নাই। লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ অভিযান সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে। আমি ইয়াৰ বিৰোধিতা কৰিছো। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কৈছে আমি ইয়াৰ বিৰোধিতা কৰিছো। লুৰিণজ্যোতিয়ে আগৰে পৰা বহুত পাপ কৰিছে, আমাৰ মুছলমানৰ দিল জ্বলাই ৰাখিছে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, ১৭ গৰাকী শিক্ষক থকা সত্ত্বেও এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নহল পৰীক্ষাত। ২৪ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত, আৰু তাৰে ১৭ গৰাকী শিক্ষক থকাৰ পিছতো এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱাৰ বাবেই সৃষ্টি হৈছে প্ৰশ্নৰ। জুৰিয়াৰ শিঙাৰী হাইস্কুলৰ শিক্ষকসকলৰ পাঠদানৰ মানক লৈ এতিয়া অভিভাৱকসকলে প্ৰশ্ন উত্থাপন কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ৩৩১টা বাংলাদেশী হিন্দু পৰিয়ালে ভাৰতত লাভ কৰিছে ভূমিৰ পট্টা। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, একেলগে ৩৩১টা বাংলাদেশী পৰিয়াললৈ উপহাৰ চৰকাৰৰ। বাংলাদেশৰ পৰা অহা ৩৩১টা হিন্দু পৰিয়ালক ভাৰতৰ ভূমি পট্টা প্ৰদান। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। লগতে ভূমি পট্টাৰ লগতে ৩৩১টা পৰিয়ালে লাভ কৰিছে চৰকাৰী ঘৰ। বাংলাদেশৰ পৰা প্ৰব্ৰজিত হিন্দু পৰিয়ালক সুৰক্ষা প্ৰদান কৰিছে চৰকাৰে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশৰ ৩৩১টা হিন্দু পৰিয়ালক ভূমি পট্টা প্ৰদান যোগী আদিত্যনাথৰ। লখিমপুৰৰ খিৰিত সকলো হিন্দুক সুৰক্ষা প্ৰদানৰ ঘোষণা যোগী আদিত্যনাথৰ। একেলগেই ৩৩১টা বাংলাদেশী পৰিয়াললৈ উপহাৰ চৰকাৰৰ। জনাইছো পৰৱৰ্তী খবৰ, এক গাৰ নোম শিয়ৰি উঠা শিহৰণকাৰী দুৰ্ঘটনা। একেলগেই দৰা কইনাসহ ৪ গৰাকীৰ মৃত্যু। এই মুহূৰ্তত এটা দুখবৰ, বিবাহৰ এটা দিন পাছতেই একেলগে মৃত্যু হৈছে দৰা কইনাৰ। শিহৰণকাৰী দুৰ্ঘটনাত দৰা কইনাসহ ৪ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটা দুখবৰ এই মুহূৰ্তত, দানা ভৰ্তি ট্ৰাক এখন বাগৰি পৰে যাত্ৰীবাহী অটোতে। আৰু শনিবাৰে দুপৰীয়া ১২ বজাত সংঘটিত হৈছে শোকাবহ শিহৰণকাৰী দুৰ্ঘটনা। ৰখাই থোৱা অটোত বাগৰি পৰিছে অভাৰলোড ট্ৰাকখন। মন্দিৰত বিয়া পাতি ঘৰলৈ উভতাৰ পথতেই সংঘটিত হৈছে দৰা কইনাৰ লগত এই ভয়ংকৰ ঘটনা, আৰু একেলগেই দৰা কইনাৰ জীৱন শেষ কৰি পেলাইছে। মন্দিৰত বিয়া পাতি ঘৰলৈ উভতাৰ পথতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত টুংগ্ৰা গাঁৱত এই ঘটনা সংঘটিত হৈছে। বিবাহৰ এটা দিন পাছতেই একেলগে মৃত্যু দৰা কইনাৰ। পৰৱৰ্তী খবৰটো হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ভিক্টৰ দাসে আহোম জনগোষ্ঠী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে নিষিদ্ধ মাংস ভক্ষণ কৰে বুলি মন্তব্য কৰাৰ অভিযোগত শ্ৰীভূমিৰ পাথাৰকান্দি থানাত এজাহাৰ দাখিল কৰা হৈছে। চেলুট তিৰংগাৰ পক্ষৰ পৰা অসম প্ৰদেশৰ সভাপতি অনুপ সিংহাই দাখিল কৰে এজাহাৰ। জনাইছো আন এটা ডাঙৰ খবৰ, অসমীয়া যুৱতীৰ কাপোৰ ফালি আৰক্ষীৰ জালত পৰিছে গুপ্তা পৰিয়ালৰ 2 সদস্য। এটা ব্ৰেকিং নিউজ, অসমীয়া যুৱতীক আক্ৰমণ কৰা কালি 2 অনা অসমীয়া আৰক্ষীৰ জালত পৰিছে। অত্যন্ত ডাঙৰ খবৰ, পাণবজাৰ আৰক্ষীৰ জালত পৰিছে গুপ্তা পৰিয়ালৰ 2 গৰাকী সদস্য।
আৰক্ষীৰ জালত পৰিছে কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা। যুৱতীৰ মেখেলা চাদৰ ফালি ৰাজপথত বিপস্ত্ৰ কৰিছিল দুই যুৱকে আৰু তাৰ পিছতে একশ্যন আৰম্ভ হৈছে। আৰু ঘটনাৰ পাছতে গুপ্তা উপাধিৰ দুই যুৱকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ পৰিছে। ভুক্তভোগী যুৱতীৰ আক্ৰমণৰ বলি হৈ ৰাজপথতে হৈছিল বিবস্ত্ৰ। শুকুৰবাৰে ফাঁচী বজাৰৰ ৰাজপথত ঘটিছিল এই ভয়ংকৰ ঘটনা। সামান্য দুৰ্ঘটনাক লৈ দুই অনা অসমীয়াই হেলমেটেৰে কৰিছিল প্ৰহাৰ। অসমীয়া যুৱতীক আক্ৰমণ কৰা দুই অনা অসমীয়া আৰক্ষীৰ জালত পৰিছে। পাণবজাৰ আৰক্ষীৰ জালত পৰিছে গুপ্তা পৰিয়ালৰ দুই সদস্য। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ পিছত বিৰোধী দলৰ কৰ্মী আৰু সংবাদ মাধ্যমৰ ওপৰত চলা জঘন্য আক্ৰমণক ধিক্কাৰ এইবাৰ DYFI। নিৰ্বাচনৰ পিছত বিৰোধী দলৰ কৰ্মী আৰু সংবাদ মাধ্যমৰ ওপৰত চলা জঘন্য আক্ৰমণক ধিক্কাৰ দিছে DYFIৰ অসম ৰাজ্যিক কমিটিয়ে। অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়ত হোৱা বৰ্বৰ আক্ৰমণকে ধৰি সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণতন্ত্ৰৰ ওপৰত জঘন্য আক্ৰমণক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলৰ নেতা আৰু একাংশ সংবাদ গোষ্ঠীৰ বিৰুদ্ধে দিয়া উচতনিমূলক মন্তব্যৰ প্ৰতিফলন বুলি DYFIয়ে মত পোষণ কৰিছে। DYFIয়ে সংবাদ মাধ্যমৰ কাৰ্যালয় আক্ৰমণৰ লগত জড়িত আৰু উচতনি দিয়াসকলৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। প্ৰতিদিন কাৰ্যালয়ৰ ওপৰত হোৱা আক্ৰমণে প্ৰমাণ কৰিছে যে ৰাজ্যৰ গণতান্ত্ৰিক পৰিৱেশ নিশ্চিহ্ন কৰি জংঘল ৰাজ সদৃশ পৰিৱেশৰ জন্ম দিব বিচৰা হৈছে, য'ত সংবাদ মাধ্যমৰ নিজস্ব স্বাধীনতা নাথাকিব আৰু বিৰোধী দলৰ নেতাই নিজৰ মতে বক্তব্য ৰাখিব নোৱাৰিব।